এইটো ভিডিঅ' তোমালোকৰ মাজত ক্লাছ 10ৰ কুৰ্ক এই চেপ্টাৰটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটাৰ বিষয়ে আলোচনা কৰিম। এইটো ভিডিঅ' তোমালোকক যিকেইটা MCQ আৰু লং কুৱেশ্যন দেখাই দিম। ইয়াৰে পৰা তোমালোকৰ 100% চিয়ৰ কমন পাবা। তোমালোকৰ এইটো ভিডিঅ'ত MCQ বুকৰ পৰা কেইটামান MCQ দেখাই দিম। ইয়াৰে পৰা তোমালোকৰ কমন পৰিব, তোমালোকে চাই ল'বা। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 3 মাৰ্কছৰ আহে, 2 মাৰ্কছৰ এটা লং কুৱেশ্যন আৰু এটা MCQ কুৱেশ্যন আহে। MCQৰ বাবে কোনবিলাক চাব লাগে মই দেখাই দি আছো, চাই লোৱা কোনবিলাক চাব লাগে। ইয়াৰ বাহিৰত নাহে। 3 নংটো চোৱা, টিক চিন মাৰি ৰাখিছো। এনাদাৰ নেম অফ কুৰ্ক ইজ, কুৰ্কৰ ব্লেক নেমটো কি, বহুত ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। কটিগু এইটো বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত 4 নংটো চাবা, কুৰ্ক ইজ ফেমাছ ফৰ, বহুত ইম্পৰ্টেণ্ট আছে 4 নংটো। তাৰপিছত তোমালোকে 6 নংটো চোৱা, হোৱাট পাৰ্চেণ্টেজ অফ লেণ্ড ইজ কভাৰেড বাই ফৰেষ্ট ইন কুৰ্ক, কিমান পাৰ্চেণ্টেজ ফৰেষ্ট কুৰ্কত কভাৰ কৰি আছে, কিমান পাৰ্চেণ্ট, 30%। এইটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় MCQ। তাৰপিছত 8 নংটো চাবা, ইম্পৰ্টেণ্ট আছে। হোৱাট ইজ কমন বিটুইন দ্য কটিবুছ এণ্ড দ্য এৰাবিছ, এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে 15 নংটো চাবা, দ্য পিপল অফ কুৰ্ক আৰ ফেমাছ ফৰ দেয়াৰ, যিবিলাক দেখাই দি আছো ইয়াৰে পৰা কমন পৰিব, ব্লেক নাহে, তোমালোকে মনত ৰাখিবা, হস্পিটেলিটি। তাৰপিছত 16 নংটো চাবা, বুদ্ধিষ্ট মংকছ কেন বি চিন ইন বাইলাকফি, এইটো বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। 7 নংটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 17 নংটো, 16 আৰু 17 নংটো চাবা। 17 নংটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। হু ইজ দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান আৰ্মিৰ ফাৰ্ষ্ট চিফ কোন আছিল, জেনাৰেল কাৰিয়াপ্পা, এইটো চাবা, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত 19 নংটো চাবা, কুৰ্গৰ এটা ফিছ হয় এইটো, 19 নংটো চাবা। তাৰপিছত 24 নংটো চাবা, হোৱাট ইজ দ্য নেম অফ দ্য ড্ৰেছ ৱৰ্ন বাই দ্য এৰাবিছ এণ্ড দ্য কুৰ্ডুছ, এইটো বহুত ইম্পৰ্টেণ্ট আছে, কফৰা। তাৰপিছত তোমালোকে 26 নংটো চাবা, দ্য বেষ্ট টাইম টু ভিজিট কুৰ্ক ইজ, কুৰ্গৰ ফুৰিবলৈ বেষ্ট টাইম কোনটো, তোমালোকে মাহটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট, ছেপ্টেম্বৰ টু মাৰ্চ। তাৰপিছত লং কুৱেশ্যনৰ বাবে কোনবিলাক চাব লাগে মই দেখাই দি আছো। লং কুৱেশ্যনৰ বাবে তোমালোকে চাবা, ইয়াৰ পৰা চাবা, গ্ৰীক অৰ এৰাবিক ডিষ্টেন্স, তোমালোকৰ দুটাৰ পৰা এটা 100% চিয়ৰ আহিব। মই কৈ দি আছো কেনেকুৱাকৈ কুৱেশ্যন আহিব। হোৱাট ইজ দ্য ষ্টৰি এবাউট কটিবুছ পিপলছ আৰ গ্ৰীক ডিষ্টেন্স, ঠিক তেনেকৈ আকৌ আহিব, আকৌ কেনেকৈ আহিব মই কৈ দি আছো। হোৱাট ইজ দ্য ষ্টৰি এবাউট কটিবুছ পিপল আৰ এৰাবিক ডিষ্টেন্স, গ্ৰীক অৰ এৰাবিক, দুটা চাবা, বহুত ইম্পৰ্টেণ্ট আছে, গ্ৰীক অৰ এৰাবিক, এই দুটা চাবা কেনেকৈ উৎপত্তি হল। তাৰপিছত তোমালোকে 91 নং পৃষ্ঠাৰ পৰা চাবা, ৰিভাৰ ৰেফটিং, কেনোয়িং, ৰেপলিং, ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন ব্লেকিং, এইটো কি, তোমালোকক মানে এনেকুৱাকৈ প্ৰশ্ন কৰিব, হাউ কেন দ্য মোষ্ট লিড বেক ইনভিজিবল লাইফ, কুৰ্গৰ
কনভারেস্ট হিজ লাইফ কুৰ্ক ইটছ এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা তোমালোকে উত্তৰত লিখিবা ৰিভাৰ ৰেফটিং ক্যানোইং ৰেপলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন ব্লেকিং এইটো ভিডিঅ'ত তোমালোকক যিকেইটা MCQ আৰু লং কুৱেশ্যন দেখাই দিলো ইয়াৰে পৰা তোমালোকৰ কমন পৰিব লং কুৱেশ্যনৰ বাবে তোমালোকে দুটা চালে হল তিনিটা চাবা আৰু টেক্সটৰ পৰা চাবা 1 2 to চাবা বহুত ইম্পৰ্টেন্ট আছে 2 to হোৱাট ইজ দা তোমালোকক আগতে কৈ দিছো বহুত ইম্পৰ্টেন্ট তাৰ পিছত 3 ৰ 1 নং to চাবা বহুত ইম্পৰ্টেন্ট আছে এইটো ভিডিও তোমালোকক যিকেইটা MCQ আৰু লং কুৱেশ্যন দেখাই দিলো ইয়াৰে পৰা তোমালোকৰ কমন পাবা যদি তোমালোক মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা